নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া যাবলৈ ওলাইছোঁ দোকানলৈ। মোৰ ঘৰৰ পৰা দোকানৰ দূৰত্ব কিমান তাকে আপোনালোকক অকণমান দেখাওঁ। আৰু দোকানলৈ কি কৰোঁ বলকচোন চাওঁ। আপোনালোকে দেখি গম পাইছে আমাৰ ঘৰৰ পৰা দোকানৰ দূৰত্ব কিমান হ'ব পাৰে। আৰু এইফালে আমাৰ আগফালৰ পৰিৱেশটো দেখিছেনে, ইমান ধুনীয়া। দোকানত বৰ্তমান সময়ত মানুহ নাই আৰু এই সময়কণতে চেক বুজি দোকানখনৰ কামবিলাক কৰি লওঁ বুলি আহোঁ। ৰাতিপুৱা সাৰি মেলি দোকানখন চাফা কৰি লোৱাৰ পিছতহে বাকী কামখিনি কিন্তু আৰম্ভ হয়। মাজে মাজে দোকানলৈ মানুহ নহা নহয়, তাৰ মাজতে মই মোৰ কামবিলাকো কৰিব লাগে। দোকানত নিজৰ কামখিনি থাকে আৰু সদায় এইখিনি কাম কৰিবই লাগিব, যিহেতু জীৱিকা হিচাপে এই পথটোকে মই লৈছোঁ। ঘৰত থাকিয়ে কিবা এটা কৰিব পাৰিলে বেয়া হ'ব জানো পাৰে? নিশ্চয় নোৱাৰে। জীৱনটো কেতিয়াবা এনেকুৱা ৰং ছটিয়াই দিয়ে, তাক উপভোগ কৰিবলৈ ভয় লাগে। এই যাত্ৰা আৰম্ভ কৰিছোঁ যেতিয়া, বিভিন্ন ধৰণে চেষ্টা কৰিম আগুৱাই যাবলৈ। যিমান ৰ'দ নিদিয়ক কিয়, যিমান বতাহ নিদিয়ক কিয়, তথাপিও চেষ্টা অব্যাহত ৰাখিম এই যাত্ৰা আগবঢ়াই নিবলৈ। কেতিয়াবা হয়তো বিফলতাৰ সন্মুখীন হ'ব পাৰোঁ, কেতিয়াবা সফলতাৰো সন্মুখীন হ'ম। ইমানেই চেষ্টা কৰিম যাতে বিফলতা আহিলেও তাক ওফৰাই আগুৱাই যাম। এই যাত্ৰাই কি ৰূপ ল'ব বা কেনেকুৱা ধৰণৰ ৰূপ দিব পাৰিম সেয়া হয়তো নাজানো, কিন্তু অব্যাহত ৰাখিম। অন্ততঃ মই জানো জীৱনৰ কোনোবা এটা সময়ত সফলতাৰ ক্ষণ নিশ্চয় গণিবলৈ পাম। আৰু কষ্টৰ ফলত সদায় এটা মিঠা ফলাফল থাকে, সেয়া আমি সকলোৱে জানো। ঘৰতে থাকি যদি কিবা এটা পথ, উপাৰ্জনৰ পথ বাছি ল'ব পাৰোঁ, সেয়া হয়তো বেলেগে বেয়া দেখিব পাৰে বা বেলেগে আপোনাক হাঁহিবও পাৰে, কিন্তু সেইখিনি যদি আমি নিজৰ জীৱনটো গুৰুত্ব নিদিওঁ তেতিয়া হয়তো নিশ্চয় আগবাঢ়ি যাব পাৰিম। আৰু ঘৰখনত থাকিয়ে ঘৰৰ কাম সকলোবিলাক আমি প্ৰতিগৰাকী মহিলাই ইমান ধুনীয়াকৈ কৰিব পাৰোঁ যেতিয়া, নিজৰ উপাৰ্জনৰ পথ এটাও ঘৰখনতে থাকি কিয় কৰিব নোৱাৰোঁ। আৰু সেই বুলি ভাবিয়ে মানুহজনৰ দোকানখনৰ লগতে সৰু সুৰাকৈ মোৰ দোকানখনো আৰম্ভ কৰিছোঁ। নাজানো দোকানখন কেতিয়া ডাঙৰ কৰিব পাৰোঁ, তথাপিও কিন্তু চেষ্টা কৰিছোঁ। এদিন নহয় এদিন দোকানখন ডাঙৰ কৰিব পাৰিম নিশ্চয়। বৰ্তমান সময়ত কাটিং টেইলাৰিংটো মহিলাসকলে বা ছোৱালীসকলে নিজৰ জীৱিকা হিচাপে লৈছে, আৰু ময়ো তাৰ ব্যতিক্ৰম নহয়। দোকানখনৰ লগতে কাটিং টেইলাৰিংটো ময়ো জীৱিকা হিচাপে লৈছোঁ। আৰু কিমান দিন আগবঢ়াই নিব পাৰোঁ নাজানো, তথাপি চেষ্টা কৰি গৈ আছোঁ আগবঢ়াই লৈ যাবলৈ। আৰু আজি ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু মোৰ সৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।